হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৰিয়া শৰ্মালৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু বহুত দিন ব্লগ বনোৱা নাই আৰু ৰাসৰ ভিডিঅ' বনাইছিলোঁ কিন্তু আপলোড দিয়া হোৱাই নাই। এইটো ভিডিঅ'ৰ পিছত ৰাসৰ ভিডিঅ'সমূহো আপলোড দিম, দুই এটা আপোনালোকে চাব বুলি আশা কৰিলোঁ। আৰু আজি আমি গৈ আছোঁ একদম বহুত দিনীয়া আশা এটা পূৰণ হ'ব গৈ আছে, জুবিন দাৰ ওচৰলৈকে গৈ আছোঁ। যিহেতু একদম আগৰ পৰা বহুত দিন হ'ল ভাবি আছিলোঁ যাম বুলি, তো ফাইনেলি আজি ভগৱানে মিলালে, তো ভগৱানৰ ওচৰলৈকে গৈ আছোঁ। তো ভাবিলোঁ এটা ভিডিঅ' বনাই থৈ দিওঁ, যিহেতু ভিডিঅ'টো বনালে পিছতো চাব পাৰিম আৰু যিহেতু অকণমান দূৰ জেগা আমাৰ পৰা, তো তেনেকৈ যোৱাও নহয়, যাওঁ বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ। তো ভাবিলোঁ আজি গৈ যাওঁ আৰু একদম ছাডেনলি প্লেন হৈছে। তো আপোনালোকক অকণমান দেখুৱাই কৰি থাকিম, তো চাব আপোনালোকে। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু আজি ভিডিঅ'টো বহুত বেছি বিশেষ হয় মোৰ কাৰণে আৰু আপোনালোকৰ কাৰণেও নিশ্চয়। এইফালে আমি গৈ আছোঁ সোণাপুৰ জুবিন ক্ষেত্ৰ, জুবিনদাৰ ওচৰলৈকে। আৰু বহুত বেছি ভালো লাগি আছে আৰু বেয়াও লাগি আছে, ক'ব নোৱাৰোঁ একদম কেনেকুৱা লাগিছে নহয় মনটো। বহুত দিন আগৰ পৰাই যোৱা প্লেন আছিল, কিন্তু মই যাবলৈকে সাহসে গোটাব পৰা নাছিলোঁ, ইমান বেছি বেয়া লাগিছিল। আৰু যেতিয়া সেইখিনি ঠাই পাইছিলোঁ একদম বুকু খুন্দা মাৰি ধৰিছিল, ক'ত আহি গ'লোঁ আৰু আহিব লাগিছিল কেনেদৰে তেখেতক লগ পাব লাগিছিল, আৰু এতিয়া আমি পাম কেনেকৈ তেখেতক লগ। আমি আহি পালোঁ আৰু আজি একদম বহুত বেছি ৰ'দ, একদম পূৰা। আৰু এতিয়া গৈ আছোঁ আৰু এইফালে ধুনীয়াকৈ চাকি ধুব লৈ ল'লোঁ। আৰু এয়া চাওক পূৰা পৰিৱেশ, আৰু গাইজ কি ক'ম, ভালো লাগছে আৰু দুখো লাগছে, এনেকৈ চাব লগা হয়। তথাপিতো বলক আপোনালোককে দেখি গৈ থাকিম। ইফালে চাকি ধুব লৈ ল'লোঁ, তো চাকি ধুপখিনি জ্বলাই লওঁ। আৰু পুৱাৰ পৰা একো খোৱা নাই, যিহেতু মন্দিৰত আহিছোঁ, তো একো খোৱাও নাই, যিহেতু ধুনীয়াকৈ চাকি ধুপখিনি জ্বলাই লওঁ আৰু আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ। বহুত বেছি মানুহ, যিহেতু আজি ৰবিবাৰ আৰু এনেও বহুত মানুহ খুলি লৈছে দেখোন। এয়া পূৰা এইখিনি আপোনালোকক দেখুৱাই গৈ আছোঁ ৰ'ব অলপ একদম মোৰ ভিডিঅ' কৰিব ইচ্ছা নাই, কিন্তু মেমৰিজ হিচাপে এইখিনি থাকক আৰু যাতে চাব পাৰোঁ ভিডিঅ'টো, তো সেইকাৰণে কৈছোঁ। আৰু আমি চাকি ধূপ জ্বলালোঁ আৰু এতিয়া আমি ভিতৰৰ পিনে গৈ আছোঁ। এয়া গামোচা লৈ আহিছিলোঁ, তো গামোচাখন দি দিওঁ। আৰু এইফালে আপোনালোকক দেখুৱাইছোঁ ৰ'ব কিমান বেছি মানুহৰ ভিৰ। আৰু ইয়াতে তাতেই আৰু নাম প্ৰসংগও চলি আছে। তো এয়া চাওক পূৰা মানুহৰ ভিৰ, একদম মন্দিৰ আৰু আমাৰ সকলোৰে মন্দিৰ। আৰু ইফালে এয়া ভিতৰ পিনে আহিছোঁ, আৰু ভিতৰ পিনে গামোচা দিব আহিছোঁ। আৰু ইয়াত আপোনালোকে গামোচা, ফটো বা যিকোনো তেখেতক মৰমতে যি দিব খোজে তাতে ধুনীয়াকৈ দি আহিব পাৰি। আৰু এইখিনি ঠাইতে জুবিন দাক আনি পেলাই ৰখা হৈছিল, তো এইখিনি ঠাইত পূৰা মানুহৰে ভৰপূৰ হৈ গৈছে আৰু বহুত বেছি মানুহৰ ভিৰ। তাৰ মাজতে অকণমান ক্লিপ ৰাখিছোঁ যাতে মেমৰিজ হিচাপে থাকি যায়। আৰু ঠাইডোখৰ গৈ পোৱাৰ লগে লগে ক'ব নোৱাৰোঁ, কিবা বুকুখন বিষাই গৈছে। মই আপোনালোকক এতিয়া ভইচ অভাৰটো দি থকাতেও মোৰ বহুত বেছি বেয়া লাগিছে। কিন্তু ঠাইডোখৰত গৈ বহুত ভাল লাগিছে। যেতিয়াই জুবিনদাৰ
মন যাব আৰু আমি তালৈকে গুচি যাম জুবিন দাক চাবলৈকে তো এইখিনিয়ে হ'ব তেখেতৰ মানে শেষ ঠিকনা আৰু তেখেতক য'ত আমি লগ পাব পাৰিম শেষবাৰলৈকে আৰু ইফালে মই গামোচাখনো দি দিলোঁ আৰু লগতে সেৱা কৰি ল'লোঁ আৰু মই ভাবোঁ যে ভগৱান জুবিন দাই আমাৰ কাৰণে ভগৱান হয় আমি ভগৱানক বিচাৰি কোনো মন্দিৰ মছজিদ যোৱাৰ দৰকাৰেই নাই আমি আমাৰ জীৱন্ত ভগৱানক দেখিব পাইছোঁ আমাৰ প্ৰজন্মই সেইটো বহুত বেছি আমি লাকি আমি আৰু এইটো প্ৰজন্ম বুলি নহয় আমি আমাৰ পিছৰ প্ৰজন্মকো আমি শিকাই থৈ যাম জুবিন দা কি হয় আমাৰ কাৰণে তো বহুত বেছি ভাল লাগিছিল সিদিনা গৈ পিনে আৰু এইফালে নাম প্ৰসংগও চলি আছে অকণমান আপোনালোকক তাৰেও ক্লিপ দেখুৱাই দিলোঁ মই আৰু এইখিনি হৈছে সেইখিনি ঠাই য'ত জুবিন দাক সৎকাৰ কৰা হৈছিল মানে দাহ কৰা হৈছিল আৰু এইখিনি ঠাই ধুনীয়াকৈ মানে বনাই আছে আৰু ভিতৰ পিনে সোমাব দিয়া নাই বাহিৰৰ পৰা অকণমান মই ক্লিপ আপোনালোকক দেখুৱাই দিলোঁ আৰু আপোনালোকেও আহিব সোণাপুৰ জুবিন দাক মানে ওচৰৰ পৰা লগ পোৱা যেন আপোনালোকৰ ফিল হ'ব তো অকণমান আপোনালোকক দেখুৱাই গৈ আছোঁ মই দেখালোঁ পিছফালৰ পৰা আৰু ইয়াৰ পৰা একদম মানুহটো ক'লোৱেই কিমান মানুহ মানে ক'বাত কিমান মানুহ কিন্তু এটাই বেয়া লাগছে কিয় বা ভিতৰত সোমাব নিজাক নাই কিবা নিয়মে এনেকুৱা হ'ব পাৰে লকচোন চবক সোমাব দিলে হয়তো কিবা হাহাকাৰ হৈ যাব পাৰে মানে যিটো আমিও আশা কৰি আছিলোঁ ন তো সোমাব দিবা লাগিছিল আমাকো কিন্তু নিদিলে আৰু গাইজ মানে এটা কথা কওঁ মানে জীৱিত কালত তেখেতক একবাৰ লগ পাইছিলোঁ হয়তো তেতিয়া ফাৰ্ষ্ট ইয়াৰ মানত পঢ়ি আছিলোঁ তো তেতিয়াই মানে তেখেতক একবাৰ লগ পোৱা আমাৰ নলবাৰী কলেজ ফিল্ডৰ সিফালে আহিছিল তো তেতিয়া লগ পাইছিলোঁ একবাৰ লগ পোৱা নাই দূৰৰ পৰা অলপমান দেখিছিলোঁ মোৰ আৰু মই লগৰ এটা আছিল তো তেতিয়া তাৰমানে আমি মানে আমাৰ কম্পিউটাৰ ক্লাছ আছিল তো সেই কম্পিউটাৰ ক্লাছটো নকৰাকৈ আমি কলেজ গ'লে জুবিন দাক চাবৰ কাৰণে গৈছিলোঁ তাৰপিছত ভাবিছিলোঁ যে কেতিয়াবা হয়তো তেখেতক লগ পাম কিন্তু আজি তেখেতক এনেকৈ লগ পাব লাগিব বুলি কেতিয়াও সপোন আৰু শেষত এটাই কথা ক'ম জয় জুবিন দা আৰু জুবিন দাৰ সৃষ্টিৰাজি আমাৰ মাজত সদায় থাকিব আৰু আমি সদায় জুবিন দাৰ সৃষ্টিৰাজিৰে আগুৱাই যাম তেখেতৰ কৰ্ম যিখিনি তেখেতে কৰি গৈছিল আমি সেইখিনি আগুৱাই লৈ যাব চেষ্টা কৰিম তেখেতৰ দৰে হ'ব নোৱাৰোঁ কিন্তু তেখেতে যিখিনি কৰিছিল সেইখিনি অকণমান আগুৱাই লৈ যাব পাৰিম মানে আশা কৰিছোঁ আমি নতুন প্ৰজন্ম হিচাপে আৰু জুবিন দাৰ লগত যিখিনি অন্যায় হ'ল সেইখিনি ভগৱানেতো শাস্তি দিবই উপাৰ্জনে আৰু লগতে আইনেও যাতে অতি সোনকালে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লয় সিহঁতৰ ওপৰত তাৰে আশা কৰিছোঁ মানুহটোক নিশেষ কৰি তহঁতে কি পালি নাজানো কিন্তু আমাক আধৰুৱা কৰি থৈ মানে শেষ কৰি দিলে আৰু মানে গোটেই অসমীয়া মানুহখিনিক জয় জুবিন দা